নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন নতুন আঁচনি। এইখন আঁচনিত যিসকল মানুহে আবেদন কৰিব সেইসকল মানুহৰ বেংক একাউণ্টত ভাৰত চৰকাৰে পোনপটীয়াকৈ প্ৰতি মাহতে সোমাই দিব ৩০০০কৈ টকা। তো ভাৰত চৰকাৰে নতুনকৈ কোনখন আঁচনি ঘোষণা কৰিছে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে চেন্ট্ৰেল গভৰ্ণমেণ্ট প্ৰভাইড এজ পেনশ্যন অফ প্ৰেজ 3000 টু ফাৰ্মাৰ এভৰি মান্থ। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে কৃষকসকলক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰতি মাহতে ৩০০০কৈ টকা প্ৰদান কৰা হ'ব। তাৰপিছত কোৱা হৈছে আণ্ডাৰ PM কিষাণ মানধন স্কিম। দিছ স্কিম ইজ ফৰ এনি স্মল শুজ এণ্ড ব্ৰাদাৰ ফাৰ্মাৰ্ছ age 18 to 14 who have up to 2 hectare of farmer land। তো যিসকল দুখীয়া মানুহৰ বয়স 18 পৰা আৰম্ভ কৰি 40ৰ ভিতৰত আৰু মিনিমাম 2 হেক্টৰ পৰ্যন্ত কৃষিভূমি আছে সেইসকল দুখীয়া মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আঁচনিখনৰ নাম এতিয়া আপোনালোকক জনাই দিছোঁ। তো আঁচনিখনৰ নাম হ'ল PM কিষাণ মানধন যোজনা। তো PM কিষাণ মানধন যোজনাত যিসকল দুখীয়া মানুহে আবেদন কৰিব, আবেদন কৰাৰ পিছত 60 বছৰ সম্পূৰ্ণ হ'লেই কিন্তু 60 বছৰ হোৱাৰ পিছত প্ৰতি মাহে ৩০০০কৈ টকা আপোনালোকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে সোমাই দিব। তো ইয়াতে কিন্তু স্পষ্টকৈ লিখা আছে 60 साल की आयु की पर्सन प्रति माह 3000 पेंशन देने का प्रावधान। তো প্ৰতি মাহতে কিন্তু ৩০০০কৈ টকা ভাৰত চৰকাৰে সোমাই দিব। তো যিসকল মানুহে PM কিষাণ মানধন যোজনাৰ বিষয়ে আৰু বিতংভাৱে জানিব বিচাৰে লগতে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে সেইসকল মানুহে ভিডিঅ'টো চাইছে যদি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব, লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।